কৃষ্ণ গুরু হরি রাম যে যেন সমস্ত জীবজগতৰ সৰ্বনিয়ন্তা পুৰুষ যে যেনাক আমি মনুষ্য জীৱনৰ সমস্ত অক্ষয় দেখা নাপাওঁ সেই যেনা পৰম পুৰুষৰ শীৰ্ষণত সমস্তজনৰ সৰ্বপ্ৰকাৰ মংগল খোৱাৰ মানসী এভাগী বেদময় বাণীৰে প্ৰাৰ্থনা জনা হৈছে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ মা কশ্চিৎ দুঃখভাগ कृष्णाय वासुदेवाय देवकी नंदनाय नंदगोपकुमाराय गोविन्दाय नमो नमः नमः पंकजनाभाय नमः पंकज मालिने नमः पंकज नेत्राय नमस्ते पंकजंघाय वसुदेवं देवं सुतं कृष्णं कृष्णं कंसशानूरा मर्दनम् देवकी हृदयानन्दं कृष्णं कृष्णं वन्दे जगद्गुरुं 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 कृष्णं वन्दे
जगद्गुरुं हरि राम राम wasalang panggulanghay giri satribatama bande paramananda madhava hari rama 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 हे प्रभु समस्त आई मातृ समस्त आपनाসকলে জানে অনিচ্ছাকৃত কুন্তি মাতৃৰ গৰ্ভত জন্ম হ'ল মহাবাহু কৰ্ণ। যেতিয়া কুন্তি গৰ্ভত কৰ্ণ জন্ম হ'ল নদীৰ গৰ্ভত আই মাতৃগৰাকীয়ে কৰ্ণক বিসৰ্জন দি ওৰেটো জীৱন হতাশাগ্ৰস্ত হিচাপে পাৰ কৰিব লগা হ'ল। সেইগৰাকী পাণ্ডৱ জননী মনৰ অস্থিৰতা দূৰ হোৱাৰ মানসে হতাশাগ্ৰস্ত জীৱনৰ পৰা উদ্ধাৰ হোৱাৰ মানসে গংগা নদীৰ পাৰত পৰম পিতা পৰমেশ্বৰক স্তুতি কৰিলে। শ্ৰীকৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় নন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ নম পংকজ নাভ্ৰায় নম পংকজ মালিনী নম পংকজ নেত্ৰায় নমস্তে পংকজং वासुदेवसुतं कृष्णं कंखशानुरमर्दनं देवकी हृदयानन्दं कृष्ण वन्दे जगद्गुरुं कृष्ण वन्दे जगद्गुरुं। আপোনাসকলে জানে এনে অমৃতময় স্তুতিভাগী পৰম গুৰুজনে অতি সযতনেৰে সংগ্ৰহ কৰি মহাশস্ত্ৰ কীৰ্তনত শ্লোক হিচাপে নিবন্ধ কৰিছে আৰু পৰম পুৰুষৰ চৰণলৈ লক্ষ্য কৰি কাকুতি কৰিছে, প্ৰাৰ্থনা কৰিছে। মুকং কৰতি ৱাসালং পংলংঘয় কৃপাতমহং বন্দে পৰমানন্দ মাধৱা। হে প্ৰভু, এই সংসাৰ সাগৰে মই এজন পংগু লোক, তুমি মোক এনে কৃপা পৰীক্ষণ কৰা মই পংগু হৈ যেন গিৰি পৰ্বতমালা অতিক্ৰম কৰিব পাৰোঁ। হে সুধীবৃন্দ, সেউকী সমষ্টিৰ স্বামী কৰ্ম পিতৃকৰ্ম মংগলৰ অৰ্থে আপোনাসকলক সাক্ষী কৰি প্ৰভুৰ চৰণলৈ সেৱাভাগি ধৰিছোঁ। আমি সমস্তজনৰ হৈ মহাপ্ৰভুৰ চৰণত পৰম গুৰুজনাৰ অমৃতময় প্ৰাৰ্থনাকে নিবেদন কৰা হৈছে। আমি সমস্তজন সংসাৰ সাগৰে পংগু লোক, আমাকো যেন পৰম পুৰুষে এনে কৃপা পৰীক্ষণ কৰক, পংগু হৈ যেন গিৰি পৰ্বতমালা অতিক্ৰম কৰিব পাৰোঁ। মুকং কুৰ্তি ৱাচালং পংগুলংঘয়তি গিৰিম ইয়াত কৃপাতমহং বন্দে পৰমানন্দ মাধৱ।
পূজ্যবাদ বৈষ্ণৱ সমস্ত আইমাতৃ সমস্ত পুনৰবাৰ সমস্তজনলৈকে আমি মান্যানুসাৰে শ্ৰদ্ধাৰ সেৱা নিবেদন কৰিছোঁ আৰু আমি আপোনাসকলক সাক্ষী কৰি শ্ৰীমতী অন্বেষাৰ পিতৃদেৱতাৰ আত্মা পৰমাত্মাত বিলীন হোৱাৰ মানসেৰে ভগৱন্তৰ অমৃতময় চৰণলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আপোনাসকলে জানে বিশ্ব ব্ৰহ্মাণ্ড সৌৰজগতৰ এটি সামান্য গ্ৰহ। এই পৃথিৱীখনত জীৱবিলাক অহাৰ ব্যৱস্থা হ'ল জন্ম, আৰু পৃথিৱীৰ পৰা জীৱ প্ৰস্থান হ'ব কেনেকৈ? গ্ৰহণ কৰিব লাগিব মৃত্যু। আমি জন্ম গ্ৰহণ কৰি জন্ম হোৱাৰ দুৱাৰেদি পৃথিৱীলৈ প্ৰৱেশ কৰিছোঁ, আৰু মৃত্যু গ্ৰহণ কৰি মৃত্যুৰ প্ৰস্থানৰ দুৱাৰেদি পৃথিৱীৰ পৰা আমি মেলানি মাগিব লাগিব। এয়া হ'ল প্ৰকৃতিৰ নিয়ম। এইখন পৃথিৱীত ক্ষয় হয়, নষ্ট হয়, বিলুপ্তি ঘটে, পৰিসমাপ্তি ঘটে। আমি সাদৰেৰে জন্ম গ্ৰহণ কৰিছোঁ, এদিন সাদৰেৰে মৃত্যু গ্ৰহণ কৰিব লাগিব। আমাৰ উপৰিপুৰুষে জন্ম গ্ৰহণ কৰিলে মৃত্যু গ্ৰহণ কৰি পৰলোকলৈ গুচি গ'ল। আমাৰ হাতত থকা এই পদাৰ্থ সুন্দৰ সুন্দৰ বস্তুবিলাক সৃষ্টি হৈছে, এদিন ইহঁতি ধ্বংস হৈ গুচি যাব। এয়া প্ৰকৃতিৰ নিয়ম, আৰু এই নিয়মকে মান্যতা প্ৰদান কৰি আপোনালোকে জানে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই নৰলীলা সমাপন কৰি বৈকুণ্ঠ প্ৰয়াণ গ্ৰহণ কৰিছে। আৰু প্ৰভু বৈকুণ্ঠলৈ গুচি গ'ল। পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে তেৰাৰ কৰেৰে খুব সুন্দৰভাৱে গুৰুজনে অংকন কৰিছে সাঁচিপাতত প্ৰভুৰ বৈকুণ্ঠ প্ৰয়াণ। মাধৱ পুৰুষে অধ্যয়ন কৰিছে, আৰু গভীৰ তত্ত্ব উপলব্ধি কৰি মাধৱ পুৰুষৰ সংশয় হৈছে যে প্ৰভু যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল, এদিন গুৰুজনাও বৈকুণ্ঠলৈ গুচি যাব, তেতিয়া আমি দেখোন অনাথ হৈ যাম। কি হ'ব আমাৰ অৱস্থা? পৰম গুৰুজনাৰ চৰণত মাধৱ গুৰুজনাই প্ৰশ্ন কৰিলে, হে গুৰুদেৱ, ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হৈছে, আৰু যিদিনা আপুনি নৰলীলা সমাপন কৰি বৈকুণ্ঠলৈ গমন কৰিব, আমি আপোনাক ক'ত বিচাৰি পাম? আজি এই নামষাৰ শ্ৰীমতী অন্বেষাৰ পিতৃদেৱতাৰ আত্মা পৰমাত্মাত বিলীন হোৱাৰ মানসেৰে আমি আগবঢ়াইছোঁ। ইয়াৰ উদ্দেশ্য হ'ল সেইজন পুণ্যাত্মা তেৰা সমস্তৰ পৰিয়ালসকলৰ, তেৰাৰ গুণমুগ্ধসকলৰ কাৰণে তেওঁ কায়িকভাৱেহে আজি আমাৰ মাজত নাই, কিন্তু মানসিকভাৱে সেইসকল ব্যক্তি, সেইসকল পুণ্যাত্মা সমস্তৰে হৃদয়ত সজীৱ হৈ থাকিব। পৰম গুৰুজনাক যেতিয়া মাধৱ পুৰুষে সুধিলে, তেতিয়া পৰম গুৰুজনা অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে শ্ৰীমন্ত মাধৱ পুৰুষক উত্তৰ দিলে। ধব মূল থাকিবাৰ কীৰ্তন দশম মূল মূৰ্তিৰ সেই মাধৱ মই ক'ত থাকিম জানানে? শুনা, শুনিও মাধৱ মূৰত থাকিবাৰ থান কীৰ্তন দশম মূল মূৰ্তিৰ সমান, যে কীৰ্তন দশমকে মোৰ মূৰ্তিসমূহ জ্ঞান কৰিবা। কীৰ্তন দশম পুথি থাকয় যথাত সাক্ষাতে মাধৱ মই থাকো হুত। যি স্থানত কীৰ্তন দশম পুথি থাকিব, সেই বহাৰ মই সেই স্থানতে থাকিম, তুমি সেই স্থানতে মান্যতা প্ৰদান কৰিবা। কিন্তু তুমিওতো থাকিব লাগিব। তুমি ক'ত থাকিবা? ঘোষা নামে শাস্ত্ৰই কয় তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমি দশমৰ পাতে পাতে মাধৱদেৱ জিলিকি আছে, ঘোষা ৰত্নাৱলীৰ মাজে মাজে শংকৰ গুৰু জিলিকি আছে, দশমৰ পাতে পাতে মাধৱদেৱ জিলিকি আছে, ঘোষা ৰত্নাৱলীৰ মাজে মাজে চোৱা শাস্ত্ৰ
জপি বৈকুণ্ঠ পাবাগৈ বাগৈ হৰি নাম জপি শংকৰ গুৰু জিলিকি আছে কীৰ্তন দশমৰ পাতে পাতে মাধৱদেৱ জিলিকি আছে বলি মাজে মাজে চুৱা হস্ত মেলি আমাক নেপেলাই বাধেলি চুৱা হস্ত মেলি আমাক নেপেলাই বাধেলি দুয়োজনাৰ গুণ গান উঠিছে জগতে অ শংকৰ মাধৱৰ মূৰ্তি দেখা পাইবা তাতে গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাহে ধৰ্ম শ্ৰৱণতে পাপ হৈব বান্ধু লোৱা নাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লৈব বাস হৃদয়তে হৰি লৈব বাস প্ৰভু সমস্ত আপোনাসকলে জানে সত্য যুগত কৃষ্ণ বস্তুক লগ পোৱাৰ অন্যতম ব্যৱস্থা ধ্যান সহস্ৰ বছৰে জীৱই ধ্যান কৰিব লাগিব ভাগ্য হ'ব লাগিব প্ৰভুৰ সান্নিধ্য লাভ কৰিব ত্ৰেতা যুগত আছিল যজ্ঞ দ্বাপৰ যুগত পূজা এই তিনি কালৰ তিনি নীতি নিবন্ধক নস্যাৎ কৰি পৰম গুৰুজনাই দি থৈ গ'ল কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা দাগি বোলা ৰামৰ অমৃতময় কৃষ্ণ নাম এই কৃষ্ণ নাম এক নামে যত পাপ সংঘৰিতে পাৰে ততেক পাতকী পাপ কৰিতে নোৱাৰে মাধৱ পুৰুষে নাম ঘোষাত ইমান সুন্দৰভাৱে কৈছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা আৱৰ নাহিকে দুজা
কৃষ্ণ নামে শ্ৰেষ্ঠ কৃষ্ণ নামে প্ৰধান্য পৰম গুৰু জনাই দি থৈ গৈছে পৰম গুৰুসকলে আকৌ কৈছে বোলে হেৰা কৃষ্ণ গুণ নাম বান্ধৈ কলি কলি ৰম সত কৰিবা কীৰ্তন বহি ভকত কৰিবা কীৰ্তন বহি ভকত কলি যুগত অমৃতময় কৃষ্ণ নাম ল'লে কি হয় জীৱৰ কোনো কালে দুৰ্দশা নহয় হৰি যদি হৃদয়ত থাকে কি হয় বোলে হৰি যায় হৃদয় মাজে কি কৰিব হৰি যদি হৃদয়ত থাকে মানুহৰ কি হয় অপায় মংগল হ'ব নোৱাৰে অকাল মৃত্যুৰ হ'ব নোৱাৰে মানুহ ৰোগাগ্ৰস্ত হ'ব নোৱাৰে হৰি যদি হৃদয়ত থাকে জীৱক সদায় ভগৱন্তে কৃপা কৰি কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে হে ৰাম ৰাম গলো মুখে হৰি গুণ গোৱা পূৰ্ণ কৰিব মনস্কাৰ কৃষ্ণ ভগতৰ ভগৱান ঐ ৰাম ভকতৰ ভগৱান হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে ঐ ৰাম কলি মহাৰাজে ৰাম ৰাম ভক্ত প্ৰহ্লাদলৈ চোৱা মুখে হৰি নাম লোৱা ভক্ত প্ৰহ্লাদলৈ চোৱা ও মুখে হৰি নাম গোৱা হে ৰাম পিতৃয়ে পাতিলে ফান্দি ও নহৈলে প্ৰহ্লাদ বন্দী ও নহৈলে প্ৰহ্লাদ বন্দী হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলিৰ মহাৰাজে ঐ ৰাম কলিৰ মহাৰাজে হে ৰাম বোলে ভক্ত প্ৰহ্লাদ চোৱা মুখে হৰি নাম গোৱা পিতৃ
কিহে পাতিলে ফান্দি নহৈলে প্ৰহ্লাদ বন্দী আপোনালোকে জানে কৃষ্ণৰ অমৃতময় গুণনা মহাভাগৱতত ইমান সুন্দৰভাৱে উল্লেখ আছে যে কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা দেখি বোলা ৰাম ৰাম অমৃতময় নাম ল'লে কি হয় নাম ল'লে নেহেৰাই কি নেহেৰাই জীৱৰ লক্ষ্যপথ নেহেৰাই আপোনালোকে জানে মানুহৰ যদি জীৱনৰ উদ্দেশ্য নাথাকে এই নদীখনত উটি যোৱা কাঠডালৰ দৰে হ'ব কোন ক'ত লাগিবগৈ মানুহে তাৰ উৱাদি নাপাব ঠিক তেনেকৈ নাম ল'লে নেহেৰাই মানুহৰ জীৱনৰ উদ্দেশ্য নেহেৰাই আৰু ডকাইতে নিনিয়ে পায় ডকাইত কি মানুহৰ জীৱনত আকস্মিক দুৰ্ঘটনা পৰিঘটনাবিলাকে মানুহৰ জীৱনলৈ প্ৰত্যাহ্বান নমাই আনে এইবিলাক হ'ল জীৱনৰ ডকাইত আৰু মানুহৰ দেহটোত বোলে চোৰে আক্ৰমণ কৰিব নোৱাৰে চোৰ কি আমি নজনাকৈ আমাৰ দেহত প্ৰৱেশ কৰা ব্যাধিবিলাক কোৱা হৈছে বোলে নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পায় চোৰেও নিয়ে চোৰ কৰিহে নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পায় চোৰেও নিনিয়ে চুৰ কৰিহে নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পায় চোৰেও নিয়ে চোৰ কৰি নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পায় চোৰেও নিনিয়ে চুৰ কৰিহে নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পায় চোৰেও নিনিয়ে চুৰ কৰিহে নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পায় চোৰেও নিনিয়ে চুৰ কৰিহে চোৰেও নিনিয়ে চুৰ কৰিহে চোৰেও নিনিয়ে চুৰ কৰিহে চোৰেও নিনিয়ে চুৰ কৰিহে এই নামেৰে ভগৱন্তক অমৃতময় চৰণত ছাত্ৰীগৰাকীৰ পিতৃদেৱতাৰ আত্মা বিলীন হওক আমি কামনা কৰিছোঁ পুনৰবাৰ আপোনাসকলক আমি সেই অমৃতময় নাম আমাৰ শিল্পী ৰাজীৱ বৰুৱাৰ কণ্ঠত আমি আগবঢ়াবলৈ লৈছোঁ কৃষ্ণ রাম রামে মানবী দেখা ওহুনে জানু গহা রামে মানবী দেখা রূপে জানু গহা এ গুণৰ নহয় ৰূপৰ নহয় নহয় মীনা কৰা মানবী দেখা নহয় যোগনীয়া মানবী দেখা
এদাম জলে শুকাই গলে মন নাই বকে ধৰি খাব মন নাই বকে ধৰি খাব মন নাই অলপ পানী ৰমা ও দেখি ঐ এ হৰি নাম ল'বলৈ খেলা নকৰিবা কালে ঘেৰি আছে পাছয়ে এ ৰাম ৰাম মায়া নদী জাজে ভৰা ঐ থিয় ডুবি খগৰা তোমায় কৰিছে ভয় মন ভাই কাষে চহ পাই দিয়া মায়া নদী জাজে ভরা দিয় তুমি উপগরা তোমায় কৰিছে ভয় মন ভাই কাষে চপাই দিয়া না এদাম মায়া নদী যাজে ভরা থিয় ডুবি খগৰা তোমায় কৰিছে ভয় মন ভাই কাষে চহ পাই দিয়া না মায়া নদী জাজে ভরা দিয় তুমি উপগরা তোমায় কৰিছে ভয় মন ভাই কাষে চপাই দিয়া না এদাম নমো নমো নারায়ণ প্রসন্ন হুয়ু হরি প্রসন্ন হুয়ু হরি হরি উপমায়া খনি জাহান মোর মনাই তাকে সবাই দিয়া না মায়া নদী জাজে ভরা দিয় তুমি উপগরা তোমায় কৰিছে ভয় মন ভাই কাষে চপাই দিয়া না কাষে চপাই দিয়া না এরাম দেখা এদিনিয়া মনাই দেখা দুদিনিয়া মনাই দেখা হল দিহিঙৰ গড়া ও দেখি ওই কোনোবা এদিনা যাবগৈ লাগিব এইখনি সংসাৰৰ পৰায়ে এদাম নগলে নহব ও যাবগৈ লাগিব ও পাৰে হৈ জীৱনৰ হাকু হাকু সেজিডালি মূৰৰ চুলি তাৰি ও দেখিলেই উৰি যাই থাকো নগলে নহব যাবগৈ লাগিব পাৰে হৈ জীৱনৰ হাকু হাকু সেজিডালি মূৰৰ চুলি ডালি দেখিলে উৰি যায় ধাতু দেখিলে উৰি যায় ধাতু এদাম নগলে নহব যাবগৈ লাগিব পাৰে হৈ জীৱনৰ হাকু হাকু সেজিডালি মূৰৰ চুলি তাৰি দেখিলেই উৰি যাই থাকো দেখিলে উৰি যায় ধাতু নগলে নহব যাবগৈ লাগিব পাৰে হৈ জীৱনৰ হাকু হাকু সেজিডালি মূৰৰ চুলি ডালি দেখিলে উৰি যায় ধাতু দেখিলে উৰি যায় ধাতু এ মনুষ্যৰ জীৱন নহয় দুদিনীয়া নাথাকে চিৰদিন পাইছা যি দুদিন সকলো মিলি হৰি নাম আহিৰ হৰি নাম আহিৰ নগলে নহব যাবগৈ লাগিব পাৰে হৈ জীৱনৰ হাকু হাকু সেজিডালি মূৰৰ চুলি ডালি দেখিলে উৰি যায় ধাতু দেখিলে উৰি যায় ধাতু দেখিলে উৰি যায় ধাতু নগলে নহব যাবগৈ লাগিব এপাৰে হৈ জীৱনৰ হাকু হাকুহে জিডালি মূৰৰ চুলি তাৰি দেখিলেই উৰি যায় হাকুৱে রাম 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 নামে হার মনাই রাম নামে হার ও রাম নামে করি আছে জগত ধারয়
নিদনা এ পাবা মনাই হৃদয়তে বৈকুণ্ঠৰ স্থান ও ৰাম নাম মুখে ললে গুণা যায় কলিত মানৱ দেখাই মুকুতি পায় কলিত মানৱ দেখাই মুকুতি পায় ভুৱা মনাই একচিতে হৰিধনা বাবা মনাৰ হৃদয়তে বৈকুণ্ঠ ধাম ৰাম নাম মুখে ললে শুনা যায় কলিত মানৱ দেখাই মুকুতি পায় কলিত মানৱ দেখাই মুকুতি পায় বলুৱা মনাই একচিতে হৰিধনা বাবা মনাই হৃদয়তে বৈকুণ্ঠ স্থান ৰাম নাম মুখে ললে শুনা যায় কলিত মানৱ দেখাই মুকুতি পায় কলিত মানৱ দেখাই মুকুতি পায় ভুৱা মনাই একচিতে হৰিধনা বাবা মনাই হৃদয়তে বৈকুণ্ঠ ধাম ৰাম নাম মুখে ললে শুনা যায় কলিত মানৱ দেখাই মুকুতি পায় কলিত মানৱ দেখাই মুকুতি পায় চোৱা মনাই সংসাৰৰ মায়া ইউ মনাই দুদিনৰ কেঁচায়া ৰাম নাম মুখে ললে শুনা যায় কলিত মানৱ দেখাই মুকুতি পায় কলিত মানৱ দেখাই মুকুতি পায় ভুৱা মনাই একচিতে হৰিধনা বাবা মনাই হৃদয়তে বৈকুণ্ঠ ধাম ৰাম নাম মুখে ললে শুনা যায় কলিত মানৱ দেখাই মুকুতি পায় কলিত মানৱ দেখাই মুকুতি পায় ও হৰি নৰ হৰি বৈকুণ্ঠতে স্থান পৃথিৱীতে এখন পাতি লৈছো তোমাৰ নাম হৰি নৰ হৰি বৈকুণ্ঠতে স্থান পৃথিৱীতে এখন পাতি লৈছো তোমাৰ নাম ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 ও পাপ পুণ্য হিসাব হব মনায় মনা জীবন বিয়লি পর ও কালাহি ৰবহি যে মনায় মনা ও নৰিয়া বিছনাৰ কাষ কান্দিলে কাটিলে কিনো পাবা পাৰ লব গৈ লাগিব জমৰ শাস্তিৰ ভাৰ ও লব গৈ লাগিব জমৰ শাস্তি ভাৰ ও পাপ পুণ্যৰ হিচাপ হব মনায় মনা জীৱনৰ বিয়লি পৰ ও কালাহি ৰবহি যে মনায় মনা নৰিয়াৰ বিছনাৰ কাষ
বানৰ পক্ষী জমে নিব অজান দেখলৈ মনাই নোৱাৰ হাৰিব পলাই ভাবি গুণি চোৱা জানো না আমাৰ দেহাটো কৈছে মনুষ্যৰ জীৱনটো এনেকুৱা যেন গছৰ গুটি পকি সৰা যেন গছৰ গুটি পকি সৰা কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰিব কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰিব হাই 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 নাম লোৱা হৰি হৰি সকলোৱে নাম লোৱা হৰি হৰি মনুষ্যৰ জীৱনটো এনেকুৱা যেন গছৰ গুটি পকি সৰা যেন গছৰ গুটি পকি সৰা কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰি কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰি হাই 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 নাম লোৱা হৰি হৰি সকলোৱে নাম লোৱা হৰি হৰি মনুষ্য জীৱনটো এনেকুৱা যেন গছৰ গুটি পকি সৰা যেন গছৰ গুটি পকি সৰা কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰি কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰি হাই 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 নাম লোৱা হৰি হৰি সকলোৱে নাম লোৱা হৰি হৰি মনুষ্যৰ জীৱনটো এনেকুৱা যেন গছৰ গুটি পকি সৰা যেন গছৰ গুটি পকি সৰা কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰি কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰি হাই 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 নাম লোৱা হৰি হৰি সকলোৱে নাম লোৱা হৰি হৰি যিদিনা মুদি বাই দুচকু সিদিনা নাথাকে চিন চালেকু যিদিনা মুদি বাই দুচকু সিদিনা নাথাকে চিন চাবেকু পুত্ৰ ভাইজা পৰিয়ালে ইনাই বিনাই কান্দিলে পুত্ৰ ভাইজা পৰিয়ালে ইনাই বিনাই কান্দিলে হাই 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 লাজ তোমাৰ নহ'ব একো লাজ তোমাৰ নহ'ব একো মনুষ্য জীৱনটো এনেকুৱাই যেন গছৰ গুটি পকি সৰা যেন গছৰ গুটি পকি সৰা কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰি কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰি হাই 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 নাম লোৱা হৰি হৰি সকলোৱে নাম লোৱা হৰি হৰি সকলোৱে নাম লোৱা হৰি হৰি ও মন ভাই ও মন ভাই ও মন ভাই এনো আমাৰ নবী জনম নাপাবা দুনাই ও মন ভাই ও মন ভাই এনো আমাৰ নবী জনম নাপাবা দুনাই ও মন ভাই ও মন ভাই ও মন ভাই ও মন ভাই এনো আমাৰ নবী দেহা নাপাবা দুনাই ও মন ভাই ও মন ভাই এনো আমাৰ নবী জনম নাপাবা দুনাই ও মন ভাই
আমাৰ দেহাটো এদিনীয়া বুলি কৈছে, দেহাটো দুদিনীয়া বুলি কৈছে, আকৌ দেহাটো আলহী ঘৰ বুলি কৈছে। যেনেদৰে আমি সেই জাজি খনামুখৰ পৰা ইয়াত নাম পৰিৱেশন কৰিবলৈ আহিছোঁ, আলহী হৈ আহিছোঁ, ঠিক খন্তেক পিছতে আমি আলহী হৈ ইয়াৰ পৰা বিদায় মাৰিম। তেতিয়া আমাৰ দেহাটো কৈছে, ঐ দেহা আলহী ঘৰ মনা কোনোদিনে নহয় নিজৰ, ঐশ্বৰ্য বিভূতি থাকিলে সাৱতি, ঐশ্বৰ্য বিভূতি থাকিলে সাৱতি, সাৰথি নহ'ব নিজৰ, সাৰথি নহ'ব নিজৰ। এই দেহা আলহী ঘৰ মনাই কোনোদিনে নহয় নিজৰ, ঐশ্বৰ্য বিভূতি থাকিলে সাৱতি, ঐশ্বৰ্য বিভূতি থাকিলে সাৱতি, সাৰথি নহ'ব নিজৰ, সাৰথি নহ'ব নিজৰ। এই দেহা কালৰ অধীন যাবইতো লাগিব এদিন, এই দেহা কালৰ অধীন যাবইতো লাগিব এদিন, দুদিনীয়া এই নৰ দেহা যাবইতো লাগিব এৰি, যাবইতো লাগিব এৰি। এই দেহা আলহী ঘৰ মনাই কোনোদিনে নহয় নিজৰ, ঐশ্বৰ্য বিভূতি থাকিলে সাৱতি, ঐশ্বৰ্য বিভূতি থাকিলে সাৱতি, সাৰথি নহ'ব নিজৰ, সাৰথি নহ'ব নিজৰ। ঘৰ খানাই ঐ ঘৰ খানাই, ঘৰ খানাই ঐ ঘৰ খানাই, এনেকুৱা শুনা মই দেহা কোনদিনা যায় ঐ ঘৰ খানাই, ঐ ঘৰ খানাই, ঘৰ খানাই ঐ ঘৰ খানাই, ঘৰ খানাই ঐ ঘৰ খানাই, এনেকুৱা শুনা মই দেহা কোনদিনা যায় ঐ ঘৰ খানাই, ঐ ঘৰ খানাই, ঘৰ খানাই ঐ ঘৰ খানাই। এই ভৰসা নাইকিয়া জীৱনত কলিযুগত আমাক গুৰুজনাই এটা কথাই কৈ থৈ গৈছে, হে ৰাম লোভে মোহে পৰি পাহৰি নাযাবা এই জীৱন দুদিনীয়া, ঐ পাইছা যি দুদিন সকলো পাহৰি হৰি নামত হপি দিয়া। ও মন মনাই ঐ নামৰ বিনে গতি নাই, মন মনাই ঐ হৰি বিনে গতি, হৰি বিনে গতি নাই। মন মনাই ঐ নামৰ বিনে গতি নাই, মন মনাই ঐ হৰি বিনে গতি, হৰি বিনে গতি নাই। কৃষ্ণ গুণ নাম মন মনাই ঐ পৰম অমৃত, মন মনাই আপহাৰ কৰি মন মনাই ঐ নামৰ বিনে গতি নাই, মন মনাই ঐ হৰি বিনে গতি, হৰি বিনে গতি নাই, হৰি বিনে গতি নাই। হৰি কিয়ে জয়, জয় হৰি গোপাল নৰসিংহ ৰূপ ধৰি হে হৰি শ্ৰী হৰি হৃদয় নকো সিপুৰ প্ৰাণ দৈলা কাঢ়ি তুমি যদুমণি।
হৃদয়ত ত্রিপুরর প্রাণ লইলা কাহি তুমি ও যদুমণি
বড়ো দেৱতা তুমি সকলোৱে কৰে স্তুতি হে বড়ো দেৱতা তুমি সকলোৱে কৰে স্তুতি হে বড়ো দেৱতা তুমি সকলোৱে কৰে স্তুতি হে বড়ো দেৱতা তুমি সকলোৱে কৰে স্তুতি যাৰ হাতে জগত চলয় কাকনি চিনিলে দৈতেন্দ্ৰই যাৰ হাতে জগত চলয় কাকনি চিনিলে দৈতেন্দ্ৰই ব্ৰহ্মাৰ বৰে দৈত ৰাজে হৰি ভক্ত চিনিলে ব্ৰহ্মাৰ বৰে দৈত ৰাজে হৰি ভক্ত চিনিলে নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ বড়ো দেৱতা তুমি সকলোৱে কৰে স্তুতি হে বড়ো দেৱতা তুমি সকলোৱে কৰে স্তুতি হে বড়ো দেৱতা তুমি সকলোৱে কৰে স্তুতি হে বড়ো দেৱতা তুমি সকলোৱে কৰে স্তুতি যাৰ হাতে জগত চলয় কাকনি চিনিলে দৈতেন্দ্ৰই যাৰ হাতে জগত চলয় কাকনি চিনিলে দৈতেন্দ্ৰই ব্ৰহ্মাৰ বৰে দৈত ৰাজে হৰি ভক্ত চিনিলে ব্ৰহ্মাৰ বৰে দৈত ৰাজে হৰি ভক্ত চিনিলে নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ
কৃষ্ণই বোলে আই মই চুৰ কৰা নাই ও আই চুৰ কৰা নাই মিছাকৈয়ে মোক দুখিব নাপায় ও আই দুখিব নাপায় তোমাকে কৃষ্ণ কৈছিলে আঙুলিটো আঙুলিটো লোকৰ বস্তু নানি বিহু আনিব নাপায় আনিব নাপায় ইৰাম কোনো ঘৰে চুৰ কৰ কোনো ঘৰে খাওঁ কোনো ঘৰে নাপায় দধি চোৱাল লাও মোৰ পুতায় মাকে কৃষ্ণ কৈছিলে আঙুলিটো আঙুলিটো লোকৰ বস্তু নানি বিহু আনিব নাপায় আনিব নাপায় আপোনালোকে জানে শিশু কৃষ্ণ কি কৰে প্ৰভুক আইমাত্ৰে কৈছিল যে তুমি কাৰো ঘৰত দধি দুগ্ধ চুৰ কৰি নাখাবা কিন্তু প্ৰভুৱে কি কৰিছে বোলে কৃষ্ণই বোলে আই মই চুৰ কৰা নাই মিছাকৈ আই মোক দুখিব নাপা তুমি মিছাকৈ মোক নদুখিবা কিন্তু মাতৃগৰাকী কৈছে তুমি চুৰ কৰাহে নালাগে তাতকৈ ভয়ংকৰ জগৰ লগাইছে বোলে কি কৰিছে বোলে কোনো ঘৰে চুৰ কৰ কোনো ঘৰে খাওঁ কোনো ঘৰে নাপায় দধি চোৱাল ভগৱতে কি কৰে সমস্ত বৃন্দাবনত তেওঁ পৰিভ্ৰমণ কৰে বোলে ধূলিত লুতুৰ পুতুৰ কানাই ধূলিত লুতুৰ পুতুৰ হে ধূলিত লুতুৰ পুতুৰ কানাই ধূলিত লুতুৰ পুতুৰ আৰ ঘৰে তাৰ ঘৰে লগাই পুতুৰ ধূলিত লুতুৰ পুতুৰ কানাই ধূলিত লুতুৰ পুতুৰ ধূলিত লুতুৰ পুতুৰ আৰ ঘৰে তাৰ ঘৰে লগাই পুতুৰ পুতুৰ কোনো ঘৰে চুৰ কৰে কোনো ঘৰে খায় কোনো ঘৰে নাপায় দধি চোৱাল ধূলিত লুতুৰ পুতুৰ কানাই ধূলিত লুতুৰ পুতুৰ ধূলিত লুতুৰ পুতুৰ আৰ ঘৰে তাৰ ঘৰে লগাই গুতুৰ পুতুৰ ঘৰে তাৰ ঘৰে লগাই গুতুৰ পুতুৰ আৰ ঘৰে তাৰ ঘৰে লগাই গুতুৰ পুতুৰ জানে আপোনালোকে প্ৰভুৱে বৃন্দাবন ক্ষেত্ৰত ক্ৰিয়া কৰে কোনোবা এঘৰলৈ গোসাঁই দধি দুগ্ধ চুৰ কৰি খায় কোনোবা এঘৰত দধি ভাণ্ড গোসাঁই ভাঙি থৈ আহে কিন্তু কোনোবা এঘৰত যদি দধি দুগ্ধ একো নাপায় তেওঁলোকৰ ঘৰত থকা ল'ৰা ছোৱালীবিলাকক মাৰকিল কৰি থয় এতিয়া গোপিনীবিলাকে কিমান সহ্য কৰিব গোপিনীবিলাক আহিলে যশোদা মাতৃ ঘৰে বোলে হৈয়া নন্দৰ ঘৰে বয়া নন্দ কানাই জগৰ লগাই দি আহগৈ হোয়া 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 নন্দৰ ঘৰে বয়া নন্দৰ ঘৰে বয়া নন্দ কানাই জগৰ লগাই দি
লীলা হইয়া 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 নন্দর ঘরে বইয়া নন্দর ঘরে বইয়া নন্দ কানাই জগর গাই দিয়া হুঙ্গই বইয়া নন্দ কানাই জগর গাই দিয়া হুঙ্গই বইয়া যিমান আছে গোপিনীসকলে আপোনালোকে জানে ৰাতিপুৱা আই মাতৃ যশোদাই দুৱাৰখন খুলি দেখিছে দেখোন ব্ৰজধামৰ সমস্ত গোপিনীসকল তেওঁলোকৰ গৃহলৈ আহিছে আজি বা গোপিনীসকল কিয় আহিছে কিন্তু আজি গোপিনীসকল যে তেখেতলোকৰ গৃহলৈ আহিছে উদ্দেশ্য গোপিনীসকলৰ ভাল নহয় কাৰণ কৃষ্ণ কানাই বদগুণবিলাক আহি কৃষ্ণ কানাই কাৰ ঘৰত কি কৰিলে কথাখিনিহে লগাবলৈ আহিছে এতিয়া গোপিনীসকলে কি কৰিলে বোলে জখুৱা জখুৱা আই জখুৱা কেনেকুৱা কৃষ্ণটো মাতৃ তোমাৰ কৃষ্ণ কেনেকুৱা তোমাৰ কৃষ্ণই মোৰ ঘৰত কি কৰিছে জানানে আই মাতৃটো অবাক তেওঁতো একো নাজানে তেতিয়াহ'লে শুনা তোমাৰ ল'ৰাই মোৰ ঘৰত কি কৰিছে বোলে জখুৱা জখুৱা আই জখুৱা কেনেকুৱা কৃষ্ণটো বোলে গাইনো খীৰাওঁতেই দামুৰি মেলিলে খঙে উঠি আহে মোৰ যে মই গাখীৰ খীৰাম বুলি গোহালিলৈ যাওঁহে দামুৰি পোৱালিটো মেলি থৈ আহে আৰু ইদিনাও তেওঁ তেনেকুৱা হয় সিদিনাও তেনেকুৱা মাকে পুতেকে যদি একেলগে হৈ থাকে ক'ত গোৱালে গাখীৰ পাব গতিকে তেনেকুৱা এটা অৱস্থা হয় গতিকে সেইকাৰণে গোপিনীসকলে গৈ মাতৃগৰাকীক পুত্ৰৰ কথা লগাইছেগৈ তাৰপিছত আৰু এগৰাকী গোপিনীয়ে কি ক'লে বোলে জখুৱা জখুৱা আহি জখুৱা কেনেকুৱা কৃষ্ণটো তেওঁ কান্দি কান্দি কৈছে তেওঁ হৃদয়ত খুব আছে কেলৈ খুব আছে তেওঁৰ ঘৰত দধি ভাণ্ড ভাঙিলে ল'ৰালুইবিলাকক মাৰ্কিল কৰি থৈ আহিলে নহয় আমি বাপেক মাকসকলে জানো নিজৰ ল'ৰা ছোৱালীক কোনোবাই মাৰ্কিল কৰিলে ভাল পাম কেতিয়াও ভাল নাপাওঁ সেই গোপিনীসকলে কি কৰিলে বোলে জখুৱা জখুৱা আহি জখুৱা কেনেকুৱা কৃষ্ণটো ভাণ্ডও ভাঙিলে দধি চুপ কৰিলে ল'ৰাও মাৰিলে মোৰ এতিয়া সেইগৰাকী গোপিনীয়ে সেইভাগে ক'লে যাকে যাকে গোপিনীয়ে কৃষ্ণৰ বদগুণবিলাকে আই মাতৃক কৈছে ইজনী গোপিনীয়ে ক'লে সিজনী গোপিনীয়ে ক'লে অ মোৰ জখুৱা মা বোলে কিনো কচু খাইলি কিনো ল'ৰা পাইলি ঘৰে বান্ধি থবি যদু গোপিনীসকলে এটা চৰম সিদ্ধান্তই দি দিলে যে তোমাৰ ল'ৰাই বৰ আমনি কৰিছে তুমি বান্ধি থবাহে তোমাৰ ল'ৰাই তেতিয়া আই মাতৃ যশোদাই ভাবিলে যে এই ব্ৰজধামৰ ময়ে ৰাণী আৰু আমাৰ অনুগ্ৰহতে প্ৰজাসকলে বাস কৰিছে গতিকে আমাৰ সন্তানকে যদি আমাৰ গৃহত এনেকুৱা কথা ক'বলৈ হয় তেওঁ তেতিয়া মান সন্মানৰ কথা আহিবলৈ তেওঁ তেতিয়া ভাবিলে যে মই কৃষ্ণক বন্দী কৰিম কাৰণ ভগৱান যে জগতৰ ঈশ্বৰ তেওঁলোকৰ গৃহত শিশু হিচাপে অৱস্থান গ্ৰহণ কৰিছে সেয়া আই মাতৃ যশোদাই নাজানে তেতিয়া তেওঁ কৃষ্ণক কি কৈছে বোলে এই মোহন কলিয়া আজিহে মজা দি তোকে মোহন কলিয়া আজি কৃষ্ণক বান্ধিব কৃষ্ণক এৰি নিদিয়ে মাকে মাতৃগৰাকী কৃষ্ণক ভাল আজি ব্যৱস্থা গ্ৰহণ কৰিব বোলে এই মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক এই মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক কৃষ্ণক বান্ধিব এতিয়া কৃষ্ণক বান্ধিব কিন্তু বান্ধিবলৈতো ব্যৱস্থা এটা লাগিব কিবা লাগিব গৰু বান্ধিবলৈও যেতিয়া পঘা এডাল লাগে মানুহক বান্ধিবলৈও জৰি এডাল লাগিব আই মাতৃগৰাকী কি কৰিলে বোলে কৃষ্ণক হেৰা যশোদা সুন্দৰী কৃষ্ণক বান্ধো বুলি এতিয়া জৰি আনিলে ইডালো আনিছে সিডালো আনিছে ঘৰত যিমান জৰি আছে সমস্তখিনি সংগ্ৰহ কৰিলে কিন্তু নাটেহে নাটে ইঘৰৰ পৰাও আনিছে সিঘৰৰ পৰাও আনিছে কি হ'ল অৱস্থাটো বোলে ৰাম যশোদা সুন্দৰী কৃষ্ণক বান্ধো বুলি আনিলে জগতৰ জৰি ব্ৰজধামত যিমান জৰি আছে সিমান সংগ্ৰহ কৰিলে বোলে জগতৰ জৰি বান্ধিলে যশোদাই নাটিল দুআঙুল জৰি মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম যশোদা সুন্দৰী হে মোহন কলিয়া কৃষ্ণক বান্ধো বুলি হে মোহন কলিয়া কৃষ্ণক বান্ধো হে মোহন কলিয়া কলিয়া আনিলে জৰি মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম যশোদাই কিন্তু এৰি নিদিয়ে কাৰণ কৃষ্ণক আজি বান্ধিবই
বোলে কৃষ্ণৰ কঁকালত জৰি মুঠামুঠি নিদাৰুণ যশোদাই বান্ধে। ইমান কষ্ট কৰিছে মাতৃগৰাকীয়ে, গাৰে বলেৰে বান্ধে আতি আতি, গাৰে বলেৰে বান্ধে আতি আতি, গাৰে বলেৰে গাৰে বলেৰে বান্ধে আতি আতি, গাৰে বলেৰে বান্ধে আতি আতি, গাৰে বলেৰে বান্ধে আতি আতি, তেওঁতো আঙুলে নাতে, তেওঁতো আঙুলে নাতে। কৃষ্ণৰ কঁকালত জৰি মুঠামুঠে নিদাৰুণ যশোদাই বান্ধে। গাৰে বলেৰে বান্ধে আতি আতি, গাৰে বলেৰে বান্ধে আতি আতি, তেওঁতো আঙুলে নাতে, তেওঁতো আঙুলে নাতে। তেওঁতো আঙুলে। এইখিনিতে বৰ ডাঙৰ কথা এটা হ'ল, ভকত ভগৱন্ত দুয়োৱে সমান। কীৰ্তন দশম ঘোষাই কৰিছে প্ৰমাণ। এইখিনিতে আধ্যাত্মিক এটা দৰ্শন আছে, ভকত আৰু ভগৱন্ত। পৰম ব্ৰহ্ম ভগৱন্তে আপোনালোকে জানে শিশুৰূপে নৰৰূপে অৱস্থান গ্ৰহণ কৰিছে বৃন্দাবনত। আই মাতৃ যশোদাৰ কোলা শুৱনি কৰিছে পুত্ৰ বুলি। শ্ৰীকৃষ্ণই জানে সামান্য তিৰোতা তেওঁৰ সন্মুখত থকা সেই মাতৃ বুলি তেওঁ যাক সম্বোধন কৰি আছে সেইগৰাকী যশোদা। কিন্তু যশোদাই নাজানে যশোদা হ'ল জীৱাত্মা। জীৱাত্মাই পৰমাত্মাৰ তত্ত্ব বুজি নাপায়। যশোদাই ভাবিছে মোৰ তেজমঙৰ সন্তান, আজি কৃষ্ণক মই বন্ধন কৰি থ'ম। কিন্তু ভগৱন্তৰো এটা দুখ লাগিছে, কি হ'ব এতিয়া পৰিস্থিতিটো কিন্তু অতিকে স্পৰ্শকাতৰ হৈ গৈছে। যশোদাৰ ক্ৰোধ সিমানে বৃদ্ধি হৈছে যে আজি যিকোনো উপায় বান্ধিম, ইপিনে তেওঁ অৱশ হৈ গৈছে। এতিয়া কৃষ্ণক বান্ধিম বুলি থাকোঁতে মনত তেওঁ ক্ষোভ সৃষ্টি হৈছে, গতিকে মনত তেওঁ ক্ৰোধ সৃষ্টি হৈছে। কিন্তু ভগৱন্ত শ্ৰীকৃষ্ণই দেখিছে তেওঁক কিন্তু দেহটো অৱশ হৈ গৈছে। সেইকাৰণে কি হৈছে, বোলে যশোদা সুন্দৰী কৃষ্ণক বান্ধো বুলি আনিলে যেনেধৰণে জগতৰ জৰিয়ে দুৱাঙুলে নাতে। এতিয়া বোলে কৃষ্ণ পলাই যায়, যশোদাই খেদি যায়, কেশ আউল জাউল কৰি। গতিকে ভগৱন্ত দৌৰি ফুৰে, আই মাতৃগৰাকীয়ে বন্ধন কৰিব নোৱাৰে। যশোদা মাতৃ অৱস্থা কাহিল হৈ পৰিছে, ইফালে লুটি খাই পৰিছে, সিফালে লুটি খাই পৰিছে। তেতিয়া শ্ৰীকৃষ্ণৰ খুব ভগৱন্তৰ এটা অন্তৰখনত দুখ লাগিলে। দেহিও মাতৃগৰাকীয়ে যদি মোক বন্ধন কৰিব নোৱাৰে, তেওঁ যদি অকস্মাত ভাগৰি যদি তেওঁ প্ৰাণবায়ু ওলাই যায়, তেওঁ জানো সহ্য কৰিব পাৰিব নোৱাৰে। কাৰণ যশোদাই নিজৰ পুত্ৰ বুলি যিমান কৃষ্ণক মৰম কৰে, তেওঁ আমিহে দেখিছোঁ আই মাতৃ যশোদাৰ পুত্ৰ, কিন্তু আমাৰ সমস্ত জীৱ জগতৰ পিতৃ, সমস্ত জীৱ জগতৰ অধিকাৰী শ্ৰীকৃষ্ণ অৰ্থাৎ পৰম ব্ৰহ্ম নাৰায়ণ। গতিকে যশোদাই দুখ পাব, সেয়া ভগৱন্তে কেতিয়াও সহ্য কৰিব নোৱাৰে। অৰ্থাৎ ভগৱন্তে কেতিয়াও ভকতক দুখ দিব নোৱাৰে। সেইকাৰণে ভগৱন্তে কি কৰিলে, বোলে বোলে যশোদা পলাই, কৃষ্ণ পলাই যায়, যশোদাই খেদি যায়, কেশ আউল জাউল কৰি। হে জগতৰ গোসাঁই নিজে বান্ধ দিলে, মাৱে দুখ পাব বুলি। ভগৱন্তে নিজে হাৰ মানি কৃষ্ণই যশোদা মাতৃৰ ওচৰত বন্ধন হৈ দিলে। কিন্তু আই মাতৃয়ে বুজি পোৱা নাই, তেওঁ ভাবিছে যে মইহে জিকিছোঁ, মইহে কৃষ্ণক বন্ধন কৰিলোঁ। গতিকে তেওঁ সেই গপতে গংগাটো হৈ আছে। কিন্তু ভকতসকলে পৰমাত্মা পৰম ব্ৰহ্মৰ চৰণত কোৱা হৈছে, বোলে এই কৃষ্ণ কলিয়া তুমি বিনে গতি নাই, কৃষ্ণ কলিয়া দিয়া চৰণ তলে, দিয়া চৰণ তলে কৃষ্ণ কলিয়া তুমি বিনে গতি নাই, কৃষ্ণ কলিয়া দিয়া চৰণ তলে, দিয়া চৰণ তলে ঠাই। আকৌ কৃষ্ণ কলিয়া দিয়া চৰণ তলে ঠাই, কৃষ্ণ কলিয়া দিয়া চৰণ তলে, দিয়া চৰণ তলে ঠাই। বালিত পৰি ৰহিলে খোজে, শুকাই গ'ল কালিৰে যমুনা বালিৰে, বালিত পৰি ৰৈলে খোজে। শুকাই গ'ল কালিৰে যমুনা বালিৰে, বালিত পৰি ৰহিলে খোজে। শুকাই গ'ল কালিৰে যমুনা বালিৰে, বালিত পৰি ৰৈলে খোজে। কৃষ্ণ কলিয়া তুমি বিনে গতি নাই, কৃষ্ণ কলিয়া দিয়া চৰণ
চরণ তলে দিয়া চরণ তলে তুমি বিনে গতি তাই কৃষ্ণ তলিয়া দিয়া চরণ তলে এই যদুৰাই যদুৰাই ঐ যদুৰাই যদুৰাই ধেনু লৈ বনে যায় 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 হঙে কুপহি খোজাই যদুৰাই যদুৰাই ধেনু লৈ বনে যায় যদুৰাই যদুৰাই ধেনু লৈ বনে যায় কৃষ্ণ গুণ নাম পৰম অমৃত যদুৰাই যদুৰাই ধেনু লৈ বনে যায় কৃষ্ণ গুণ নাম পৰম অমৃত যদুৰাই যদুৰাই ধেনু লৈ বনে যায় কবিনে গতি নাই যদুৰাই যদুৰাই ধেনু লৈ বনে যায় যদুৰাই যদুৰাই ধেনু লৈ বনে যায় ধেনু লৈ বনলৈ যায় হৰি কিয়ে জয় হৰি গোপাল গোবিন্দ ৰাম কৃষ্ণ কিন্তু ভাগ্য ব্ৰজৰ প্ৰজাৰ জগতৰ সংগী আহি জগতৰ হৰি আহি সংগী ভৈলা যায় তাৰ পাছত প্ৰভুৱে কি কৈছে বোলে কিনো ভাগ্য ব্ৰজেৰ প্ৰজাৰ জগতৰ হৰি আহি সংগী ভৈলা যায় ইয়াৰ পাছত প্ৰভুৱে কৈছে বোলে কিনো পুণ্য কৰিলে তৰু তৃণগমে গোবিন্দৰ পদৰেনো পাইলে প্ৰতিদিনে কি অমৃতময় পুণ্য কৰিলে বৃন্দাবন ক্ষেত্ৰত থকা তৰু তৃণগণে তেওঁলোকে প্ৰতিদিনাখনি ভগৱন্তৰ অমৃতময় চৰণৰেনো পাবলৈ সক্ষম হ'ল সেই সুধিবৃন্দ নামে হাতু কাৰ্য সাধিবে দেখা প্ৰতিপতি লোৱা নামৰো লেখা এই অমৃতময় নামে সকলোকে মহিমা মণ্ডিত কৰক অসতুমা সৎগময় এই নামে সমস্তকে অসৎ পথৰ পৰা সৎ পথলৈ লৈ আহক তমস্যমা যদি গময় সেই প্ৰভু তুমি নামৰ প্ৰভাৱত আন্ধাৰৰ পৰা সকলোকে প্ৰভুৱে পোহৰৰ বাট দেখুৱাই দিয়ক মৃত্যুমা অমৃতংগময় মৃত্যু আমাক লাগিব মৃত্যু এনে হওক মৃত্যু অমৃতলৈ ৰূপান্তৰ হওক সেই মৃত্যুৱে মুক্তিলৈ ৰূপান্তৰ হওক এই বাৰ্তাৰে এই কামনাৰে সেউকে সমস্ত কৰ্মভাগে সাফল্য হওক তাকে উদ্দেশ্য কৰি অনুষ্ঠানভাগে আমি সামৰণি মাৰিছোঁ কৃষ্ণ ও কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় ও কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় অপৰাধ বিনাশন গোবিন্দ জয় জয় তজু নামে নাৰায়ণ গোবিন্দ জয় জয় জানি নামে পখিলো হৰণে আন গতি নাহিকে মননে কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় অপৰাধ ক্ষমা কৰি গোবিন্দ জয় জয় দয়াশীল হৰি গোবিন্দ জয় জয় দয়াশীল হৰি গোবিন্দ জয় জয় ৰক্ষা কৰি ওচৰণে কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় 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 কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয়
জয় জয় রাম অপরাধ ক্ষমা করি তুমি দয়াশীল হরি রাম নারায়ণ গোবিন্দ জয় জয় মোক ৰক্ষা কৰি ওচৰণে ৰক্ষা কৰি ওচৰণে রাম নারায়ণ গোবিন্দ জয় জয় রাম নারায়ণ গোবিন্দ জয় জয় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ হরি ভকতর জানা যেন কল্পতৰু নাই 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 আমার পরম গুরু কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ প্ৰাণ মোহে ভকতৰ সংগ সদানু সুত মুখেতো আগুণ নামহে ভকতৰ সংগ সদানু গুচুক মুখেতো আগুণ নামহে মুখেতো আগুণ নামহে মুখেতো আগুণ